এইটো 30,000 25,000 25,000 আহি যাব মানে মাত্ৰ 20-30,000 টকাত যদি ই ৰিক্সা নিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক। আসসালামু আলাইকুম, নমস্কাৰ। পুনৰ আপোনালোকৰ সন্মুখত ছেকেণ্ড হেণ্ড ই ৰিক্সাৰ ভিডিঅ' লৈ আহিছোঁ, ছেকেণ্ড হেণ্ড বাহনৰ উপস্থাপন লৈছোঁ। আজি ছেকেণ্ড হেণ্ড ই ৰিক্সা এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ক্ৰয় কৰিব পাৰিব। নতুন কিনিব গ'লেতো বহুত টকা পৰে, কিন্তু ছেকেণ্ড হেণ্ডৰ দাম বহুত কম। আপোনালোকে ভাবি আচৰিত হ'ব, জানি আচৰিত হ'ব যে ছেকেণ্ড হেণ্ডত ইমান কম দামত কেনেকৈ পায়। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই ঢেকীয়াজুলিৰ মিঠা আমত আছোঁ, হয়নে? এয়া এইগৰাকী শতাধিকাৰী আছে। কি নাম আপোনাৰ? মোৰ নাম মোহাম্মদ আজহাৰুল ইছলাম। আচ্ছা, এয়া ই ৰিক্সাৰ আপোনাৰ ছেকেণ্ড হেণ্ড ডিলাৰ না? হয় হয়, ছেকেণ্ড হেণ্ড ডিলাৰ। কিমান টকাৰ পৰা ষ্টাৰ্ট আছে? এয়া আপোনাৰ এইটো আপোনাৰ 3 মাহৰ গাড়ী হয়। এইটো আপোনাৰ 95ত পাই যাব। আচ্ছা, 95ত ওলাই যাব। নতুন কিমান পৰে? এইটো আপোনাৰ নতুন ল'লে আপোনাৰ 185 মান পৰিব। টেৰা মটৰ্ছ না? হয় হয়, টেৰা মটৰ্ছটো এয়া কাগজ পুৰা লাগাই আছে এতিয়া, মানে নতুন গাড়ী। নতুন গাড়ী। কিমান চনৰ কৈছিলে? এইটো আপোনাৰ 25ৰে হয়। 25ৰে? 2025 চনৰ গাড়ী? 25 চনৰ গাড়ী। নতুন কিমান কৈছে? 185 পৰিব। 1,85,000। আপোনাৰ পৰা নিলে 95। গোটেই টকা মানে কমি গ'ল না? কমি গ'ল। একদম কম দামত দি দিম। 25ৰ গাড়ী, অৰ্থাৎ মানে কেইমাহ মান পুৰণি হৈছে না? 3 মাহৰ পুৰণি গাড়ী মাত্ৰ 95,000 টকাত নিব পাৰিব আৰামত। 1,85,000 নতুন পৰে, গতিকে মাত্ৰ 95,000 টকাত নিব পাৰিব। 3 মাহৰ পুৰণি গাড়ী, টমটম, ই ৰিক্সা, পিলপিলি যি কয় আপুনি। আপোনাৰ ভিডিঅ' চাই আহিলে 5,000 টকা আৰু ডিছকাউণ্ট পাই যাব। আৰু ডিছকাউণ্ট আছে? আপোনাৰ ভিডিঅ' চাই আহিলে 5,000 টকা ডিছকাউণ্ট। বেটাৰী কণ্ডিশ্যন বিলাক ভালতো? ভাল আছে। এইটো আপোনাৰ এনেকা নহয় যে 10 কিলোমিটাৰ চলোৱাৰ লগে লগে বেটাৰী ডাউন হৈ যাব? নাই, তেনেকুৱাতো নহয়। এইটো আপোনাৰ টেৰা মটৰে আছে। আপোনাৰ 8 মাহৰ গাড়ী, এইটো 25ৰ গাড়ী, এইটো 8 মাহৰ গাড়ী। আচ্ছা, এয়া 25 চনৰে গাড়ী? হয়, নতুন কণ্ডিশ্যনৰে আছে। নতুন কণ্ডিশ্যনৰ আছে। আচ্ছা, কিমান প্ৰাইচ? এইটো আপোনাৰ 75ত আহি যাব। একো প্ৰব্লেম নাই না? বেটাৰী মটৰ এইবিলাকত প্ৰব্লেম নাই? সব ঠিক আছেতো? হয়। ৰিপেয়াৰিংটো নাই? মটৰ একো ৰিপেয়াৰিং নাই, একো ৰিপেয়াৰিং নাই। আচ্ছা, এয়া এইটো আপোনাৰ আহি যাব, আপোনাৰ 65ত আহি যাব। এইটো কিমান চনৰ? এইটো আপোনাৰ 24ৰ হয়। 65,000 টকাত না? কেছত নিব লাগিব, এইবিলাক ফাইনেন্স নহয়। আগতে কৈ দিছোঁ আপোনালোকক, কেছত নিব লাগিব। এয়া গতিকে একো প্ৰব্লেম নাই এইটোত না? একো প্ৰব্লেম নাই। আচ্ছা, এয়া সব ধুনীয়া আছে। এইটো আপোনাৰ 23ৰ হ'ব। আপোনাৰ এইটো 55ত আহি যাব। নতুন কিমান পৰে? এইটো আপোনাৰ নতুন ল'লে 165 লাগিব। বা, বহুত কমি গ'ল না দাম? হয়, ঠিক আছে। নেক্সট এয়া এইখন? এইটো ল'লে আপোনাৰ 50 মানত আহি যাব। 50ত আহি যাব। আচ্ছা, 50ত আহি যাব। এইটো আপোনাৰ বেটাৰী 5 মাহকে ৱাৰেণ্টি আছে দাদা। 5 মাহৰ ৱাৰেণ্টি এতিয়াও আছে? বাকী আছে? আচ্ছা, বাকীখিনিত ৱাৰেণ্টি আছে নে নাই? বেটাৰী গোটেইকেইটাত ৱাৰেণ্টি আছে। এইটোতো আপোনাৰ 4 মাহকে আছে, এইটো আপোনাৰ 7 মাহকে আছে ৱাৰেণ্টি। এইটোতো আপোনাৰ 25ৰ গাড়ী হয়। আপোনাৰ এইটো 8 মাহ হৈছে, 15 মাহীয়া বেটাৰী লগোৱা আছে। আচ্ছা, এইখনত? আৰু এইটোতো আপোনাৰ লিথিয়াম বেটাৰী লগোৱা আছে। আপোনাৰ এইটো 36 মাহ থাকে। আচ্ছা, 3 মাহ হৈছে। এইটো আপোনাৰ 95ত পাই যাব। 95ত পাই যাব। আমি এইখনত আছিলোঁ। এইখনৰ দাম কিমান? এইটো আপোনাৰ একদম কম দামত আহি যাব। এইখনৰ দাম কিমান? এইটো আপোনাৰ 50ত আহি যাব। 50ত আহি যাব। আৰু এইখন কিমান চনৰ? এইটো আপোনাৰ 22ৰ হ'ব। এইটো আপোনাৰ দাদা আছে 22ৰ। এইটো আপোনাৰ 35ত আহি যাব, 35,000ত আহি যাব। 35,000 আৰু যদি আপোনাৰ ভিডিঅ' চাই আহি আৰু 5,000 টকা ডিছকাউণ্ট কৰি দিম। আৰু 5,000 টকা ডিছকাউণ্ট কৰি দিব, মানে 30,000ত নিব পাৰিব আপোনালোকে? হয়। 30,000 টকাত লৈ যাওক। মানে মাত্ৰ 20-30,000 টকাত যদি ই ৰিক্সা নিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক, গম পাই যাব যে 20-30,000 টকাটো ইয়াতে ই ৰিক্সা পায়। নতুন কিনিব গ'লে 1,40,000, 1,60,000, 1,80,000 এনেকুৱা দামত কিনিব লাগে, কিন্তু মাত্ৰ 20-30,000 টকাত নিব পাৰিব। এইটো 5 মাহ এইটো গাড়ীত আপোনাৰ 30,000ত দি দিম। আপোনাৰ 5 মাহ ৱাৰেণ্টি আছে। বেটাৰী ৱাৰেণ্টি আছে? আৰু মটৰৰ ৱাৰেণ্টি নিদিয়ে নেকি? মটৰ ৱাৰেণ্টি দিওঁ। মোৰ নিজৰে দোকান হয়, মই কিবা হ'লে ৰিপেয়াৰিং কৰি দিম। আচ্ছা, কিবা হ'লে ৰিপেয়াৰিং কৰি দিব না? নিজৰে দোকান হয়। আচ্ছা, ঠিক আছে। নেক্সট এইখন? এইটো আপোনাৰ এইটো 30,000ত আহি যাব। এইটো যদি কোনোবা ল'ব খোজে তেন্তে 30,000ত এইটো আহি যাব। কিমান চনৰ কৈছে? এইটো আপোনাৰ 23ৰ হ'ব। 23ৰ? আচ্ছা, প্ৰাইচ কিমান কৈছে? এইটো 30,000, 25,000। 25,000 আহি যাব। 5,000 টকা ডিছকাউণ্ট দিয়ক, 20,000ত দি দিয়ে। 30,000ত আপোনাৰ ভিডিঅ' চাই আহিলে এনে 30,000, কিন্তু আপোনাৰ যদি ভিডিঅ' চাই আহে কোনোবাই ল'বৰ কাৰণে
25,000 দি দিম 25,000 আপোনাৰ ভিডিঅ' চাই আহিলে ওকে এয়া চাওক আপোনালোকে 25,000 টকা ওয়ারেন্টি আছে না মটৰৰ ওয়ারেন্টি আছে দাদা ব্যাটারি ওয়ারেন্টি আছে হয় হয় 5 মাহৰ ওয়ারেন্টি আছে হয় হয় গতিকে আপোনালোকে নিউতে আধা ৰাস্তাত বা 5 কিলোমিটাৰ চলালে যে ব্যাটারি ডাউন হৈ যাব তেনেকুৱা নহয় ওয়ারেন্টি 5 মাহৰ আছে 5 মাহৰ ভিতৰত যদি ব্যাটারি কিবা হয় তেতিয়াহলে তেওঁলোক ৰেসপন্সিবিলিটি লগতে আপোনাৰ মটৰৰ ওয়ারেন্টিও দি দিব ইয়া আহি কথা পাতিলে হ'ল ইয়াত আহি পেলাই যে কিমান দিনৰ ওয়ারেন্টি আপোনালোকে মটৰৰ পাব আৰু তেওঁলোকে যেহেতু তেওঁলোকৰ গ্যাৰেজ আছে ই ৰিক্সা গ্যাৰেজ চাওক আপোনালোকে ই ৰিক্সা গ্যাৰেজ এয়া MS এন্টাৰপ্ৰাইজৰ কাষতে আছে মিঠাম ঢেকিয়াজুলিত আপোনালোকে যদি ঢেকিয়াজুলি টাউনৰ পৰা তেজপুৰ অভিমুখে যায় টাউনটো সম্পূৰ্ণ পাৰ হৈ যেটো সেন্টাৰ হেয়া হৈছে মিঠাম গাধাজুলি পিছত গাধাজুলি পাৰ হৈ পেলা মিঠাম আৰু যদি তেজপুৰৰ পৰা আহে ঢেকিয়াজুলি পোৱাৰ আগতে গাধাজুলি পোৱাৰ আগত মিঠাম পাব ধুনিয়াকে এড্ৰেছ দি দিছো স্ক্ৰিনত মই নাম্বাৰ দি দিছো এই নাম্বাৰ হতে যোগাযোগ কৰি আপোনালোকে আহি পেলাই ই ৰিক্সা লৈ যাওক চাওক নতুন কিনিব গলে মানে 1,40,000 60 80 85 1,90,000 2 লাখ এনেকা দামত ই ৰিক্সা পিলপিলি টমটম দিয়ে কয় আপোনালোকে ক্ৰয় কৰিব লাগে ফাইনান্সত পায় নতুন এটি সুবিধা কিন্তু সেকেন্ড হ্যান্ড আপুনি বহুত কম টকাত পাই আছে ফাইনান্সত যদিও নাপায় কেছত নিব লাগিব কিন্তু নতুনৰ যিখিনি ডাউন পেমেন্ট দিব সেইখিনিত আপুনি সেকেন্ড হ্যান্ডে পাই যাব একদম কম দামত পাই আছে নতুন কিনিব গলে ই ৰিক্সা যিমানখিনি টকা আপুনি ডাউন পেমেন্ট দিব সেইখিনি টকাত সেকেন্ড হ্যান্ড ই ৰিক্সা আপুনি পাই যাব মাৰ্কেটত হয় হয়